আপোনাৰ যদি জন্ম যিকোনো ইংৰাজী মাহৰ ৩ তাৰিখে হৈছে তাৰ লগতে ১২ তাৰিখে হৈছে ইয়াৰ লগতে ২১ তাৰিখে হৈছে আৰু ৩০ তাৰিখে যদি হৈছে মুঠতে এই ৪টা তাৰিখত যদি আপোনাৰ কোনোবা এটা তাৰিখত জন্ম হৈছে তেনেহলে ভিডিওটো কেৱল আপোনালোকৰ বাবে বনাইছো আৰু ২০২৫ বৰ্ষ কেনেকুৱা হ'বলৈ গৈ আছে আপোনাৰ বাবে ভাল হ'ব নে বেয়া হ'ব কেনেকুৱা হ'ব সেইবিলাক আপোনালোকক জনাই যাম কিন্তু তাৰ আগতে ভিডিওটো লাইক লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ভিডিওৰ বাবে আৰু মই ডাইৰেক্টলি আহি যাব বিচাৰিছো আজি ভিডিওটোৰ মূল বিষয়টো লৈ বা টপিকটো লৈ আৰু মই যিকেইটা তাৰিখৰ নাম কলো যিকোনো ইংৰাজী মাহৰ ৩ তাৰিখ হ'ব পাৰে ১২ তাৰিখ হ'ব পাৰে তাৰ লগতে ২১ তাৰিখ হ'ব পাৰে আৰু ৩০ তাৰিখ হ'ব পাৰে এই গোটেই ৪টা তাৰিখৰ ব্যক্তিসকলক আসলতে ৰুল কৰে বৃহস্পতি গ্ৰহই আৰু বৃহস্পতি গ্ৰহই যেতিয়া ৰুল কৰে তেনেহলে বহুত বেছি ভাগ্যৱান বুলি মই কম এই সকল লোকক কিন্তু জীৱনত নিশ্চয় সংগ্ৰাম তেওঁলোকৰ মাজে সময়ে কৰিবলগীয়া হয় আৰু ২০২৫ বৰ্ষ আপোনালোকৰ বাবে কেনেকুৱা যাব বুলি ক'লে বহুত বেছি মই ভাল যাব বুলি মই কম কিন্তু মেইন প্ৰবলেম এটাত আহিব হেতু হৈছে ৰিলেশনশিপত হয়তো আপোনালোকে বিয়া পাতিলো বা সংসাৰত হয়তো অকমান প্ৰবলেম হোৱাৰ চান্স দেখা গৈছে কাজিয়া হ'ব পাৰে সৰু সুৰা তাৰ লগতে ৰিলেশনশিপত যিসকল ল'ৰা ছোৱালী বৰ্তমান সময়ত আছে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড হয় তেওঁলোকৰ মাজত হয়তো অকমান কাজিয়া হ'ব পাৰে গতিকে এইবিলাকত অকমান সাৱধানতা অৱলম্বন কৰিব ইয়াৰ লগতে ব্যৱসায়ৰ ক্ষেত্ৰত বা চাকৰিৰ ক্ষেত্ৰত ভাল যোগ দেখা গৈছে যিসকলে চৰকাৰী চাকৰি বা ব্যৱসায় আগতে কৰি আছে কিন্তু লাভ হোৱা নাই তেওঁলোকৰ বাবে ২০২৫ বৰ্ষ কিন্তু লাভ হ'বলৈ গৈ আছে আৰু প্ৰথম যেটো আৰম্ভণি হ'ব ২০২৫ বৰ্ষৰ প্ৰথম আৰম্ভণি হয়তো ২টা-৩টা মাহত ইমান বেছি ভাল ফল নাপালো পাছৰ ৯-১০টা মাহত কিন্তু ভাল ফল আপোনালোকে পাবলৈ গৈ আছে গতিকে একেবাৰে হ্যাপি থাকক ২০২৫ বৰ্ষ আপোনাৰ বাবে ভাল হ'বলৈ গৈ আছে প্ৰেমৰ ক্ষেত্ৰত অকমান বেয়া কিন্তু অকমান কাজিয়া হয়তো হ'ব পাৰে তাৰ লগতে মানি আহিব আপোনাৰ হাতলৈ জব যিসকলে বিচাৰি আছে চাকৰি যিসকলে বিচাৰি আছে তেওঁলোকৰ পোৱাৰ বহুত বেছি চান্স এইবাৰ আসলতে দেখা গৈছে চৰকাৰী হওক বা বেচৰকাৰী হওক যিকোনো জব আপোনাৰ কপালত হয়তো লাগিব পাৰে বা আপোনাৰ কপাল ফুলিব পাৰে ইয়াৰ লগতে স্বাস্থ্য ইমান বেছি ভাল সকলোৰে হয়তো নাযাব 50% মানুহৰ ভালে যাব যিসকল মহিলা আছে এইকেইটা তাৰিখত জন্ম হোৱা তেওঁলোকে আসলতে অকমান নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো বহুতে বেছি দৰকাৰ কাৰণ অকমান আসলতে আপোনাৰ স্বাস্থ্যৰ বিসংগতি ঘটিব পাৰে গতিকে শৰীৰটো আপুনি যত্ন কৰিব যিসকল আসলতে মহিলা এইকেইটা তাৰিখত জন্ম হৈছে পুৰুষৰ বাবে মই ইমান বেছি প্ৰবলেম দেখা নাই স্বাস্থ্যৰ ক্ষেত্ৰত ইমান বেছি হয়তো আপোনাৰ প্ৰবলেম নহব তাৰ লগতে পাৰিলে আপোনালোকে পৱন পুত্ৰ বজৰংবলীক যদি ২০২৫ বৰ্ষত পূজা কৰে বা তেওঁৰ যদি নাম লয় বা হনুমান চালিসা পঢ়ে তেনেহলে আপোনাৰ জীৱনটো একেবাৰে সুন্দৰ হৈ যাব বুলি মই কম কিন্তু এটা আপোনাৰ বাবে বেয়া পজিটিভ পইণ্ট যে ২০২৫ বৰ্ষত হয়তো আপোনাৰ সংসাৰত অকমানকৈ খেলিমেলি হ'ব পাৰে বা প্ৰেমৰ ক্ষেত্ৰত আপুনি অকমান ব্যৰ্থ হ'ব পাৰে ৰিলেশনশিপত হয়তো অকমানকৈ আপোনাৰ খেলিমেলি হ'ব পাৰে কিন্তু এইটো নহয় যে ২০২৫ত আপোনাৰ বিবাহ নহব যিসকলৰ বিবাহ ৰখি আছিলে তেওঁলোকৰ বিবাহৰ চান্স আছে বিবাহৰ যোগ দেখা গৈছে বিয়াও হ'ব আৰু বহুতৰ সংসাৰত হয়তো অকমান সৰু সুৰা কাজিয়া হ'ব আৰু এই ভিডিওটো মই ইমানতে সামৰণি মাৰিব বিচাৰিলো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও